মনে মনে তই ক'ত যাবলৈ ওলাইছিলি? মই মানে আৰু কিয় যাব ওলাইছিলি? তই মোক সঁচা কথা কমালা, কাৰণ তই আজি হাতে লোতে ধৰা পৰিছ। মই এইখন ঘৰৰ একমাত্ৰ পুত্ৰ হয়, চলিহা পৰিয়ালৰ উত্তৰাধিকাৰী। মোৰ এটা ৰেপুটেশ্যন আছে, ছ'চিয়েল ষ্টেটাছ আছে, আৰু তাৰ পাছতো তোমালোকে মোৰ পৰা কথা লুকুৱাই মোক আন্ধাৰত ৰাখা। হা ৰাখিছো, কাৰণ তোৰ আজি কিয় খং উঠিছে সেইটো মই জানো। কিয় খং উঠিছে মোৰ? দেউতাৰক আনে অপমান কৰাৰ বাবে নহয়, তেন্তে নিজকে শ্ৰেষ্ঠ বুলি ভবা বিজ্ঞান চলিহাৰ ঘৰৰ আপোন মানুহৰ কথা নজনোৱাৰ বাবে। মা ঠিকেই কৈছো নে মই? দেউতাৰৰ এই কথাটো জনাৰ পাছত তোৰ দুখ লাগিব লাগিছিল যে আনে তোৰ দেউতাৰক বেয়া ব্যৱহাৰ কৰিছে, কিন্তু তোৰ দুখ নালাগি খং উঠিল। দেউতাৰ লগত থাকি থাকি দেউতাৰ ভাষাই ক'বলৈ লৈছা ন মা? এয়া দেউতাৰ সংগৰ প্ৰভাৱ। হাজবেণ্ড যেনেকুৱা ৱাইফো তেনেকুৱা। এয়া দেউতাৰৰ সংগৰ প্ৰভাৱ নহয়, তই মোৰ অন্তৰত দিয়া দুখৰ প্ৰভাৱ। মাকক দুৰ্বল বুলি নাভাবিবি। মাকে যেনেকৈ এখন ঘৰ মন্দিৰ কৰিব পাৰে, ঠিক তেনেদৰে মাকৰ মনত আচুৰ পৰিলে এখন ঘৰ ৰণভূমিতো পৰিণত কৰিব পাৰে। ৰণভূমিত পৰিণত কৰিবলৈ হ'লে ৰণহুংকাৰটো দিব লাগিব। তেন্তে সেই ৰণৰ হুংকাৰ মই দিম। বিকি বিকি তই শুৱাৰ পৰা এতিয়ালৈকে উঠিব হোৱাই নাই। মানুহ ইমান দেৰিলৈকে শুই থাকে নেকি? থাকেতো। মোৰ চোতাল সৰা, ঘৰ মোচা সকলোবোৰ হ'ল, গা পাও ধুলো, এতিয়ালৈকে তোৰ দাঁতকেইটা মজাই হোৱা নাই। মোৰ দাঁত দেখোন চাফাই। মই এঙাই যি দাঁত মাজো, ধতুৱা ঠাইয়ে দাঁত মাজো, সেইকাৰণে মোৰ দাঁতকেইটা চিকচিকীয়া। দোকানৰ পৰা মই দাঁত মজা পাউডাৰ এটা আনি থৈছো, ব'ল আজি তই তাৰে ধুবি। ব'ল। তাৰ আগতে কথা এটা কচোন, কি? কালি ৰাতি আন্ধাৰত তই কলৈ যাবলৈ ওলাইছিলি? মোৰ আকৌ টোপনি আহিছে পাই। কি? কালি ৰাতি মই ভালকে শুবলৈ নোৱাৰিলো নহয়, ইমান মহে কামুৰিছে, সেইকাৰণে এতিয়া মই শু দে। মালা, তই যাচোন, মোক আমনি কৰি নাথাকিবি। No, Vicky, no. You can't do this. মই কুন্তলা চলিহাক ৰেভেলিয়াছ ওমেন হ'বলৈ দিব নোৱাৰো। মা মোৰ এগেইনষ্টত আহি গ'লে এইখন ঘৰত মোৰ কথা কোনে শুনিব? মোৰ শাসন কেনেকৈ চলিব? গতিকে মা মোৰ পক্ষত থাকিলেহে মই যি বিচাৰো ঠিক সেইমতে কৰি থাকিব। অন্তৰা, তই কলৈ যাও? য'ত মোৰ সন্মান আছে। য'ত তোৰ সন্মান আছে মানে? যি জেগাত মোক মৰম কৰা মানুহ আছে, মই তালৈকে যাওঁ। এইবোৰ তই কি কৈ আছ অন্তৰা? মই ঠিক কথাই কৈছো। যি টি কথা নকবিচোন। ঠিক আছে, নকওঁ দে। সেইকাৰণে মই যাওঁ। মই তোক কলৈকো যাব নিদিওঁ। তই মোক ৰখাবলৈ কোন? অন্তৰা, মই যাওঁ। তোৰ মৰমৰ মা দেউতাক কৈ দিবি। মা, দেউতা, চাও এইফালে আহাচোন, সোনকালে আহা। মা, অনুৰা ক। কি কৰিছ? অফিচলৈ গৈ আছো। তই? অফিচ ওলোৱাই নাই, ৰুমতে আছো। প্ৰেমত পৰি কাম কৰিবলৈ মন নোযোৱা বিষয়টো কিন্তু বেয়া কথা। আই নো, বাট আচ্ছা, তোৰ এতিয়া আপডেটটো দেচোন। প্ৰগ্ৰেছ কেনেকুৱা চলিছে? দুয়োটাই ঘৰলৈ গৈ মোৰ মনৰ সকলো কথা তাইক খুলি ক'লোঁ। ইনফেক্ট তাইৰ পাষ্ট লাইফত যদি কিবা ইনচিডেণ্ট হৈছে সেয়াও মই একচেপ্ট কৰিম বুলি কৈছোঁ। তই সাহস দিয়াৰ কাৰণে মোৰ মনৰ সকলো কথা তাইক খুলি ক'ব পাৰিলোঁ। বাহ, ইউ কমপ্লিটেড দ্য ফাৰ্ষ্ট ষ্টেপ। কংগ্ৰেচুলেশ্যনছ ভাই। হ'ব আৰু ভাস্কৰ দা। আৰে মইতো ককাইৰো হয়, বন্ধু হয়। এতিয়া তই মোক থেংকছ এটা নিদিবিনে? নে মোৰ এডভাইচৰ একো ভেলুৱে নাই? উফ, থেংক ইউ। হ'লতো? অ'কে অ'কে,
এতিয়া তই মোৰ নেক্সট প্লেনটো শুন। নেক্সট প্লেন? তাৰমানে মই দুইটা ঘৰলৈ আকৌ যাব লাগিব নেকি? নালাগে নালাগে, এতিয়া অলপ প্ৰগ্ৰেছটো বেলেগ হ'ব, সেইকাৰণে অলপ মন দি শুন। তোৰ নেক্সট ষ্টেপটো হ'ব এনেকুৱা কাম কৰিব নোৱাৰ। তোক আমি ক'তো যাব নিদিও। ঘৰ এৰি যোৱাৰ দৰে কথা এটা তোৰ মনলৈ আহিল কেনেকৈ? অন্তৰা, কেনেকৈ আহিল? এনেকুৱা কাম নকৰিবি। মই কৰিমেই। খঙতে যিকোনো সিদ্ধান্ত নলবি অন্তৰা। মই ল'মেই। তই কি কৈ আছ জাননে? জানো। বলিয়াৰ দৰে কথা নকবিচোন অন্তৰা। যিদৰে মোক ৰখোৱাৰ তোৰ অধিকাৰ নাই, সেইদৰে মোক বলিয়া বুলি কোৱাৰো তোৰ কোনো অধিকাৰ নাই। কি? কিন্তু মইতো তোৰ মাৰ, মোৰতো অধিকাৰ আছে তোক ৰখোৱাৰ। নাই, তোমাৰো অধিকাৰ নাই, কাৰণ সেই অধিকাৰ তুমি কেতিয়াবাই হেৰুৱাই পেলালা। অন্তৰা, তুমি মোৰ মা নহয়, সেইজনো মোৰ দেউতা নহয়। তোমালোক মোৰ কোনোৱে নিজৰ নহয়। মা, তুমি আৰু কিমান কাম কৰিবা? এয়া লোৱা, জুচ গিলাচ খাই লোৱা। জুচ? জুচ। কিন্তু তই কিয় মই আনিব নোৱাৰো নেকি? তুমি কাম কৰি থকা বুলি জানি জুচ গিলাচ লৈ আহিলো। কি? বিকজ ইউ কেন ৱৰ্ক বেটাৰ when you are healthy. বিকি, তোৰ হঠাৎ হ'ল কি? কি হোৱা দেখিছা মা? মই কি ক'ব খুজিছো তই ভালকৈ জান। আচ্ছা, মই তোমাৰ কাৰণে জুচ গিলাচ অনা দেখি তুমি আচৰিত হৈছা ন? হৈছো। মানুহে ইমান ঘনাই ৰূপ সলাই থাকিলে আচৰিতটো হমেই। তাৰমানে তুমি বিচৰা মই এনি টাইম খং, ৰাগ, চিঞৰ বাখৰ কৰি থকাটো? নিবিচাৰো। তেন্তে মই যদি নিজকে একদম কুল ৰাখি তোমাৰ ওচৰলৈ কথা পাতিবলৈ আহিছো, তেন্তে তুমি মোক এতিয়াও ডাউট কৰি আছা কিয়? কাৰণ একো কথা নাই, এয়া জুচ লোৱা। কিন্তু প্লিজ মা, খোৱা। মাৰৰ মনত দুখ দি তই কলে যাও অন্তৰা? তই মোকো এৰি থৈ যাব পাৰিবিনে? তোৰ মাৰ কাৰণে অলপো বেয়া নালাগেনে অন্তৰা? চাচোন মায়ে কেনেকৈ কান্দিছে। ময়ো কান্দিছিলো, কিন্তু তেতিয়া জানো মোৰ চকু পানী কোনোবাই দেখিছিল? সকলো কথাতে জেদ নধৰিবি। যা, বেগটো ভিতৰত থৈ আহ। নথওঁ। ডাঙৰৰ কথা অলপ শুন অন্তৰা। সৰুৰ কথা যদি ডাঙৰে নুশুনে, তেন্তে ডাঙৰৰ কথা মই কিয় শুনিম? তোৰ কিন্তু বেছি হৈছে অন্তৰা। তই কি কম কৰিছ নেকি মোৰ লগত? অন্তৰা, সেয়া বাক কিবা এটা ক'ব পালোহে, তুমি চিঞৰি উঠিলা। কিন্তু বায়ে মোক কিবা ক'লে তুমি এনেকৈ কাউণ্টাৰ দিয়ানে? তইতো কথাই নকবি বা, কাৰণ এইখন ঘৰত তোৰ ৰেচপেক্ট আছে, কিন্তু মোৰ নাই। মা দেউতাৰ মৰমৰ জীয়েক তই, কিন্তু মই নহয়। মা দেউতাই মোক গালি পাৰে, কিন্তু তোক নাপাৰে বা। অন্তৰা, মোৰ গাত হাত উঠায়, কিন্তু তোৰ গাত নুঠায়। একচুৱেলি তই এইখন ঘৰত থকাৰ কাৰণে মই মোৰ প্ৰাপ্য মৰম পোৱা নাই। কি? কিন্তু তইতো এইখন ঘৰ এৰি নাযাওঁ, সেইকাৰণে মই যাম। টাউলখন ক'ত আছিলে? য়েছ, পাই গলো। হ'ব, এইবোৰ কৰাৰ কোনো প্ৰয়োজন নাই। ৰিলেক্স। ইমান মানসিক অশান্তি দিলি, তাৰ পাছত এতিয়া আৰু মৰম দেখুৱাব নালাগে। মাক মৰম নকৰি আৰু কাক কৰিম কোৱা? মই তোমাৰ ল'ৰা, চ' মই তোমাক সময়ত খঙো কৰিম, সময়ত কেয়াৰো কৰিম। তই অকল খঙেই নকৰ বিকি, খঙৰ ভমকত তই মানুহৰ পৰা জন্তুৰ দৰে হৈ যাও। তুমি মোক ভুল বুজিছা মা, মোৰো ইম'চনছ আছে। তোমাক খং কৰি পাছত মোৰো বহুত বেয়া লাগে। বেয়া লাগে? কিন্তু মই কি কৰিম কোৱা? মই খং উঠিলে কি কওঁ, কি কৰোঁ একো ধৰিবকে নোৱাৰো। মই গম নোপোৱাকে ৰিয়েক্ট কৰি দিওঁ। কি? তুমি বিশ্বাস কৰা বা নকৰা, I really love you, মা। তই ইমান ডাঙৰ হৈ গলি নে যে ঘৰ এৰি গুচি যোৱাৰ কথা ক'ব পৰা হলি? হলো। দেউতাক মুখে মুখে উত্তৰ নিদিবি অন্তৰা। মোক প্ৰশ্ন কৰিছে, তাৰ মই প্ৰত্যুত্তৰ দিছো। কিন্তু তই এই কাপোৰৰ বেগটোলৈ ক'ত যাৱ? কি কৰিবা জানি? মই যি প্ৰশ্ন কৰিছো তাৰে উত্তৰ দে। ক'ত যাব ওলাইছ তই? তই ক'ত যাবি? কাৰ লগত থাকিবি? মোৰ ফ্ৰেণ্ড কুকিৰ ঘৰত, তাইৰ লগত থাকিম মই। কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ যোৱা আৰু এনেকৈ যোৱাৰ মাজত পাৰ্থক্য আছে।
তই কি তালি টোপোলা বান্ধি তোৰ বান্ধৱীৰ ঘৰত গৈ আমাক লাজত পেলাব খুজিছ হা এজন শিক্ষকৰ সন্মানক তই মাটিৰ লগত মিহলি কৰি দিব খুজিছ অন্তৰা তই যদি এনেকৈ গুচি যাও মই কেনেকৈ থাকিম ক গাঁৱৰ মানুহৰ ওচৰত আমি বৰ লাজত পৰিম বৰ লাজত যেনেকুৱা কাম কৰিবি ফলটো তেনেকুৱাই পাবি মানে এইখন ঘৰৰ প্ৰত্যেকজন মানুহে মোক বহুত হাৰ্ট কৰিছে মায়ে মোক জন্মহে দিলে কিন্তু এটা ভাল জীৱন দিব নোৱাৰিলে দেউতাই মোক আঙুলিত ধৰি সৰুতে স্কুললৈ লৈ গ'ল ঠিকেই কিন্তু মোক একো সা সুবিধাই দিব নোৱাৰিলে এনেকুৱা মাক দেউতাক থকাতকৈ নথকাই ভাল দোষ মই নকৰোঁ দোষ তোমালোকেহে কৰা আৰু সেইকাৰণে মোৰ খং উঠে আৰু মোৰ খং উঠিলে শাস্তি নিদিয়া পৰ্যন্ত মই শান্তি নাপাওঁ সেইকাৰণেই তই আমাক মানসিক অশান্তি দি থাক ন এয়াই তোৰ বাবে শাস্তি য়েছ একজেক্টলি বয়স হ'লেও কেপচাৰ কৰিব পৰা কোৱালিটি তোমাৰ ষ্ট্ৰং আণ্ডাৰষ্টেণ্ডিং কোৱালিটিও আছে সেইকাৰণে মোৰ এটা ইংগিতত কথাষাৰ বুজি পাই গ'লা দেটছ গ্ৰেট বিকি হ'ব এতিয়া চকুৰ পানী মোচা মই ফিমেলে কান্দিলে বেয়া পাওঁ কি হ'ল মা নাই একো হোৱা নাই ভাস্কৰ দাই যিটো কথা ক'লে সেইটো জানো সম্ভৱ হ'ব মই জানো এইটো কাম কৰিব পাৰিম আৰু কৰিলেও সেয়া মোৰ ফেমিলি আৰু দুহিতাৰ ফেমিলিয়ে জানো মানি ল'ব এইটো ষ্টেপ ল'বলৈ মই দেখোন সাহসে কৰিব পৰা নাই কি হ'ল মালা কিয় চিঞৰিছিলি কি হৈছে নক কিয় এই ফটোখন চাই থাকোঁতে সেই ফটোখন চাই থাকোঁতে কি হ'ল মানে মোৰ কিবা কিবি মোৰ কিবা কিবি কথা মনত পোৱা যেন লাগিছিল মা তাৰ পাছত কান্দোনৰ মাত শুনিছিলো ইমান চিঞৰ বাখৰ হুলস্থুল মোৰ একেবাৰে কাণ তাল মাৰি গৈছিল মা মোৰ মূৰটো ঘূৰাই গৈছিল কি আৰু একুৰা দপ দপকৈ জ্বলি থকা জুইৰ শব্দও শুনিছিলো জানো মা জুই মা তুমি এতিয়াও মোক সন্দেহ কৰি আছা নেকি প্লিজ নকৰিবা না সন্দেহ নহ'লে মই বহুত দুখ পাম তই যি কৈছ সেয়া সঁচাটো অঁ সঁচা মই তোমালোকক বহুত ভাল পাওঁ ৰেচপেক্ট কৰোঁ বিকি অঁ সেইকাৰণে মই তোমাক চৰি ক'ব আহিছোঁ কি অঁ মা আই এম এক্সট্ৰিমলি চৰি হ'ব দে তাৰমানে তুমি মোক ক্ষমা কৰিলা ইমানকৈ কৈছ যেতিয়া থেংক ইউ মা বিকি বহুত দিন তোমাৰ কোলাত হোৱা নাই মা কি কিমান দিন যে তুমি মোক তোমাৰ কোলাত শুৱাই মোৰ মূৰত আঙুলি বুলাই দিয়া নাই অ' মা মোৰ মূৰটো অলপ মালিচ কৰি দিয়া না হ'ব দে আহ অন্তৰা ডোন্ট টাচ মি বাক বেছি ভাল পোৱাটো বাক বেছি মৰম কৰাটো এতিয়া তোমালোকে বাৰ লগতে থাকা সন্তানৰ বাবে মাক দেউতাকৰ মৰম বেলেগ বেলেগ নহয় অঁ আমাৰ বাবে তই যি দুহিতাও সি একে সেয়া কেৱল কোৱা কথা নহয় অন্তৰা মা দেউতাই তোকো ভাল পায় শুনি ভাল লাগিল তই আমাক ভুল বুজিছ অন্তৰা যেতিয়া মোৰ দোষবোৰ আঙুলিয়াই বাৰ দোষবোৰ দেখিও নেদেখাৰ ভাও জুৰিছিলা তেতিয়া কি মই ভুল বুজিছিলো অন্তৰা যেতিয়া বাৰ প্ৰশংসাত পঞ্চমুখ হৈ মোক ডাউন দিয়া হৈছিল তেতিয়া কি মই ভুল আছিলো কি যিদিনা মোৰ প্ৰতিটো চিন্তা আৰু কামক অশুদ্ধ প্ৰমাণিত কৰিবলৈ তোমালোকে উঠি পৰি লাগিছিলা তেতিয়াও কি মোৰেই ভুল আছিল
তই এইবোৰ কি কথা কৈছ? মই ঠিক কথাই কৈছো। হ'ব দেচোন অন্তৰা, এতিয়া আৰু খং নকৰিবি। দেউতাই মোক খং কৰি ৰুমৰ ভিতৰত ভৰাই থওঁতে তেতিয়া তুমি দেউতাক কৈছিলানে খং নকৰিবলৈ? কৈছিল। মিছা কথা। অন্তৰা, এইখন ঘৰত এজনী গাভৰু ছোৱালীৰ ওপৰত হাত উঠোৱা হ'ল। তাৰ পিছত আৰু মই এইখন ঘৰত থাকিব নোৱাৰো। মোৰ আত্মসন্মানৰ কথা আছে। তই তেনেকুৱা কথা নকবি অন্তৰা। তই নাযাবি অ'। শুনচোন, মই তই যি খাই ভাল পাওঁ মই তাকে খুৱাম। তই যি পিন্ধি ভাল পাওঁ মই ধাৰ ঋণ কৰি আনি হ'লেও মই তোক পিন্ধাম। তই মাত্ৰ এইখন ঘৰ এৰি থৈ যোৱাৰ কথা নকবি। অন্তৰা, মাৰ কথা ৰাখচোন। সকলো খং অভিমান এৰি দে। নেৰো নেৰো নেৰো। অন্তৰা, তোৰ অভাৱখিনি পূৰ কৰিবলৈ আমি চেষ্টা কৰিম। তই এনেকুৱা এটা কাম কৰি এই ঘৰখনৰ সন্মান লাঘৱ নকৰিবি। কৰিমেই। কি কৰিবা? মই যাওঁ। নাযাবিচোন অন্তৰা। মই যাওঁ। মোক কোনেও ৰখাব নোৱাৰে। মই সকলোকে ঘৃণ কৰোঁ আৰু ঘৃণ কৰা মানুহৰ কাষত মই 1 ছেকেণ্ডো থাকিব নোৱাৰো। কি? মই যাওঁ। ৰচোন। গুড বাই। অন্তৰা, ৰচোন ৰচোন অন্তৰা।